ৰূপায়ণ কৰিছে কিহৰ কাৰণে বা কি ক'ব এইটো আপোনাৰ বিদেশী খেদাৰ নামত যি অসমৰ যি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু মানুহৰ ওপৰত নাগৰিকত্ব ইছ্যুৰ যি নিৰ্যাতন চলি আছে সেই লৈ আমাৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই কেন্দ্ৰীয়ভাৱে বহুত প্ৰগ্ৰাম লৈছে। আমাৰ ৰাজ্যপালক লগ ধৰিছে, গুৱাহাটীতো প্ৰগ্ৰাম হৈছে আৰু কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মতে অসমৰ প্ৰত্যেকটো জিলাতে এক প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন ৰূপত ক'ৰবাত আপোনাৰ সমদল উলিয়াইছে, ক'ৰবাত অৱস্থান ধৰ্মঘট হৈছে, ক'ৰবাত অনশন হৈছে, ক'ৰবাত আপোনাৰ এনেকৈ ধৰ্ণা কাৰ্যসূচী আমি বিভিন্ন ৰূপত আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ নিৰ্দেশ মতে আমি অসমৰ বিভিন্ন জিলাত এনেকৈ প্ৰগ্ৰাম কৰিছোঁ। আজিৰ প্ৰগ্ৰামটো এই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে পাতা এই প্ৰগ্ৰামৰ অংশ বিশেষ। তো কথাটো হৈছে যে নাগৰিকত্ব যিটো ইছ্যু, যিটো বিদেশী ইছ্যু লৈ পেলাই ইমান দিন হুলস্থুল কৰি আছে, এইটো মূলতঃ এটা নাগৰিক সমস্যা। আৰু নাগৰিক সমস্যাটো হৈছে কি, আপোনাৰ বিদেশী ন্যায়াধিকৰণত দুই ধৰণৰ কেছ ৰেফাৰ কৰা হয়। এটা ইলেকশ্যন কমিশ্যনৰ পৰা ডি ভোটাৰৰ নামত এটা কেছ ৰেফাৰ কৰা হয়। 97ত আফটাৰ ইণ্টেনচিভ ইলেক্টৰেল ৰুল ৰিভিজন আপোনাৰ 3,70,000 মানুহৰ নামত ডি লগোৱা হৈছিল। সেই মানুহখিনিৰ কেছৰ নিষ্পত্তি ফৰেনাৰ ট্ৰিব্যুনেলত হৈ আছে বিদেশী ন্যায়াধিকৰণত। আৰু কংগ্ৰেছ আমলৰ 2001 চনৰ পৰা 2016 চনলৈকে এই 5 বছৰ প্ৰায় সময়তে আপোনাৰ ভোটাৰ লিষ্ট ওলোৱাৰ লগে লগে নিয়মিতভাৱে ৰেণ্ডমলি মানুহৰ নামৰ আগত ডি লগোৱা হৈছিল। গতিকে ডি ভোটাৰৰ সংখ্যাটো এটা আনলিমিটেড হৈ গ'ল। এই কেছবিলাক এতিয়া মাননীয় বিদেশী ন্যায়াধিকৰণে এই কেছবিলাক এতিয়ালৈকে নিষ্পত্তি কৰিব পৰা নাই। সেইবিলাক ৰেণ্ডমলি হৈছে, 15 বছৰ ৰেণ্ডমলি ডি লগোৱা হৈছে। আফটাৰ পাব্লিকেশ্যন অফ এভৰি ইলেক্টৰেল ৰোল, ভোটাৰ লিষ্টটো প্ৰকাশ কৰাৰ লগে লগেই কিছুমান মানুহে এনেই ৰঙা চিয়াহীৰে ৰেণ্ডমলি মানুহৰ আগত ডি লগাই দিয়ে। এই ধৰণৰ আৰু এক ধৰণৰ কেছৰ ৰেফাৰেঞ্চ আহে আপোনাৰ বৰ্ডাৰ পুলিচ অৰ্গেনাইজেশ্যনৰ পৰা আৰু এক ধৰণৰ কেছৰ ৰেফাৰেঞ্চ আহে। এই দুই ধৰণৰ কেছ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে আজি বিদেশী ন্যায়াধিকৰণ এটা পূৰ্ণাংগ ন্যায় ব্যৱস্থা নহয়। এইটো অসম চৰকাৰৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ এটা কোৱাচি জুডিচিয়েল ছিষ্টেম। আৰু এই ছিষ্টেমটোত আমি দেখিছোঁ যে তেওঁলোকে যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন অফ পাৱাৰ, তেওঁলোকে সদায় এটা ক্ষমতাৰ অপব্যৱহাৰ আজি ফৰেনাৰ্ছ ট্ৰিব্যুনেলবিলাকে কৰি আছে। বহুত মানুহৰ তাৰ নাগৰিকত্বৰ সমৰ্থনত গোটেইখিনি কাগজ পাতি থকাৰ পিছতো এনেকুৱা হাজাৰ হাজাৰ মানুহক আপোনাৰ ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে। অসমত ইতিমধ্যে ডিক্লেয়াৰ্ড ফৰেনাৰৰ সংখ্যা 1,60,000। 1,60,000 মানুহক ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে। তাৰে আপোনাৰ মোৰ দেন 70% কেছেছ হৈছে এক্স পাৰ্টি ফৰেনাৰ, যিখিনি মানুহ উজনি অসমত কাম কৰিবলৈ যায়। বৰ্ডাৰ পুলিচে ধৰি পেলাই তাৰ এটা ৰেফাৰেঞ্চ পঠাই দিয়ে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত। মানুহটো কোনো 1 সপ্তাহ 10 দিন 15 দিন কাম কৰি নিজৰ ঘৰত ঘূৰি আহে, কিন্তু সেই মানুহটোৰ নামত নটিচ ইছ্যু কৰা হয়। নটিচটো আহি পেলাই তেওঁৰ ঘৰৰ ঠিকনাত নাপায়, তাতে নটিচটো হেৰাই যায়। আৰু এটা সময়ত 1, 2, 3 তাৰিখ দুৱাৰ পিছত দেখা যায় মানুহটো এক্স পাৰ্টি ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈছে। আৰু ফৰেনাৰ ডিক্লেয়াৰ কৰাৰ পিছতহে নটিচটো আহি তেওঁৰ ঘৰত পায় যে ইউ আৰ এ ডিক্লেয়াৰ ফৰেনাৰ। কিন্তু তাৰ আগত তেওঁ আত্মপক্ষ সমৰ্থন কৰি তেওঁৰ নাগৰিকত্বৰ সমৰ্থনত কাগজ পাতি জমা দিয়াৰ কোনো সুযোগ তেওঁক দিয়া নহয়। ঠিক তেনেকৈ বৰ্ডাৰ পুলিচেও আজিলৈকে কোনো মানুহৰ ঘৰত গৈ তদন্ত নকৰাকৈ মানুহৰ বিৰুদ্ধে ৰেফাৰেঞ্চ পঠাই আছে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত। তেওঁক কোৱা হৈছে তুমি বাংলাদেশৰ অমুক ডিষ্ট্ৰিক্টৰ অমুক গাঁৱৰ মানুহ, অথচ বৰ্ডাৰ পুলিচ কোনোদিনে সেই মানুহটোৰ ওচৰতে যোৱা নাই। তোমাৰ কি কি কাগজ আছে এই কাগজবিলাক তাক প্ৰমাণ কৰিবৰ কাৰণে কোনোদিন সুযোগ দিয়া নাই। এই কেছবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেলত পঠাই থোৱা হৈছে। আৰু ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ যিসকল মেম্বাৰ নন কম্পিটেণ্ট, তেওঁলোকক আপোনাৰ এজন মানুহ 5 বছৰ 10 বছৰ ওকালতি কৰিলেই এজন নাগৰিকৰ সৰ্বোচ্চ অধিকাৰ নাগৰিকত্বক লৈ পেলাই খেলা কটাৰ তেওঁৰ কোনো অধিকাৰ নাই। বহুত ক্ষেত্ৰতে দেখা যায় যে ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ মেম্বাৰসকলে একপক্ষীয়ভাৱে তেওঁলোকে এই বিচাৰ কাৰ্যবিলাক সম্পাদন কৰিছে। আমি বিচাৰিছোঁ যে ফৰেনাৰ্ছ ট্ৰিব্যুনেলবিলাক ৰেগুলেট হওক। আজি সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাষ্টিছ গোপালা গৌডাই কৈছে ইট ইজ দ্য ভায়োলেশ্যন অফ ইণ্ডিয়ান ল। ফৰেনাৰ্ছ ট্ৰিব্যুনেলবিলাক গঠন কৰা হৈছে অন্যায়ভাৱে। ভাৰতীয় নাগৰিকক যুগে যুগে আপোনাৰ বিদেশী বুলি ডিক্লেয়াৰ কৰি থকা হৈছে। দে আৰ সিটিং দেয়াৰ অনলি টু ডিছকুৱালিফাই দ্য কোৱালিফাইডছ।
যোগ্য মানুহবিলাকক অযোগ্য প্ৰতিপন্ন কৰাৰ কাৰণেই বিভিন্ন অজুহাত লৈ পেলাই কেতিয়াবা পাব্লিক ডকুমেণ্টত নামৰ বানানৰ ইফাল সিফাল থাকে। এইটো মোৰ আৰু আপোনাৰ নহয়, এইটো সুপ্ৰিম কোৰ্টৰ আপোনাৰ জাষ্টিছৰো থাকিব পাৰে। এটা ভোটাৰ লিষ্ট আছে, এটা এডুকেশ্যনেল চাৰ্টিফিকেট আছে, এটা লোন ডকুমেণ্ট আছে, যিবিলাক পাব্লিক ডকুমেণ্টবিলাক পাব্লিক ছাৰ্ভেণ্টে বনাবলৈ যাওঁতে তাত কেতিয়াবা নামৰ বিসংগিত হয়, ভোটাৰ লিষ্টত কেতিয়াবা বয়সৰ বিসংগতি হয়। এইবিলাক দ্য ডিফেক্টছ অফ দ্য পাব্লিক ছাৰ্ভেণ্টছ। ইট ইজ নট দ্য অফ দ্যাট চিটিজেন, নট অফ দ্যাট ইজ দ্য নট দ্য ফল্ট অফ দ্যাট ভিক্টিম। সেই ভিক্টিমখিনিৰ এইটো দুখ নহয়, কিন্তু এইবিলাকৰ অজুহাতত দেখা গৈছে বহুত সময়ত মানে এটা প্ৰি অকুপাইড মাইণ্ড লৈ পেলাই ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ মেম্বাৰসকলে জাজমেণ্ট দিছে। বহু ইণ্ডিয়ান চিটিজেনক তেওঁলোকে ফৰেনাৰ বনাই আছে। এই ছিষ্টেমটো বন্ধ হ'ব লাগে, নহ'লে NRCত আজি ড্ৰপ আউট 19 লাখ মানুহ NRCৰ পৰা ড্ৰপ আউট হৈছে। তেওঁলোকে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ মাধ্যমত সেই বিচাৰৰ মাধ্যমত তেওঁলোকে ভাৰতীয় নাগৰিক হ'লে NRCত নাম অন্তৰ্ভুক্ত হ'ব। কিন্তু দেখা গৈছে যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে গোটেইখিনি প্ৰমাণ পাতি থকাৰ পিছতো যেতিয়া মানুহক বিধি ডিক্লেয়াৰ কৰে, তেতিয়া NRCত ড্ৰপ আউট আপোনাৰ 19 লাখ মানুহ ফৰেনাৰ্ছ ট্ৰিবিউনেলত গ'লে তেওঁলোকে ন্যায় নাপাব। তেওঁলোকে আগন্তুক দিনত NRCৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিম। স্মাৰক পত্ৰটো দিয়া হৈছে মেইনলি হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট, গভৰ্ণমেণ্ট অফ আছাম, আৰু এটা হৈছে আপোনাৰ এই এডভাইজাৰী বৰ্ডক আমি দি আছোঁ, NSA এডভাইজাৰী বৰ্ডক। আজি আমাৰ দাবীত আমাৰ কাৰাবন্দী বিধায়ক আমিনুল ইছলামৰ মুক্তিৰ দাবীটো আমাৰ আছে। তেওঁ যিটো কেছত তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছিল, ইতিমধ্যে আদালতে জজ কোৰ্টৰ পৰা তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে। এতিয়া গভৰ্ণমেণ্টে বিভিন্ন কেছৰ মনে সজা বিভিন্ন কেছ ফ্ৰেম কৰি পেলাই প্ৰায় 23টামান কেছ ফ্ৰেম কৰি তেওঁক NSAক আবদ্ধ কৰি ৰাখিছে। আমিনুল ইছলামেতো সেইখিনি সময়ত পেহেলগামত যিটো ঘটনা হৈছিল, সেইখিনি সময়ত আমিনুল ইছলামে যিখিনি বক্তব্য দিছিল সেইখিনি শুদ্ধ আছিল নে ভুল আছিল আপোনালোকৰ মতে? ভুল আৰু শুদ্ধ তেওঁৰ বক্তব্যটো তেওঁ ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে তেওঁৰ বক্তব্যটো, মোৰ কথাটো হ'ল যে তেওঁ যিটো বক্তব্য ৰাখিছিল সেই বক্তব্যৰ ভিতৰত আপোনাৰ আমাৰ নগাঁও সদৰ থানাই তেওঁৰ ওপৰত 64 কেছ লৈছিল, আৰু সেই কেছটোৰ ইতিমধ্যে আমাৰ জজ কোৰ্টে জামিন দিছে। গতিকে সেই বিষয়ে এটা ছাবজুডিচ মেটাৰত মই ক'বলৈ নাযাওঁ। সেইটো আমাৰ ইতিমধ্যে আমাৰ সভাপতিয়ে কৈছে বোলে এইটো আমিনুল ইছলামৰ ব্যক্তিগত অপিনিয়ন। এইটো আমাৰ পাৰ্টীয়ে ক'ৰবাত ডিচিশ্যন লৈ পেলাই দিয়া অপিনিয়ন নহয়। তথাপিও তেওঁ আমাৰ নগাঁও জিলাৰ একমাত্ৰ বিধায়ক, যিহেতু তেওঁৰ ওপৰত, তেওঁৰ বক্তব্যৰ ওপৰত যিটো কেছ ফ্ৰেম কৰা হৈছিল, এই কেছত তেওঁক জামিন দিছে আদালতে। গতিকে এতিয়া মনে সজা কেছত তেওঁক আবদ্ধ কৰি ৰাখিব নালাগে, তেওঁৰ মুক্তি দাবী কৰিছোঁ।